Which district of Assam was recently renamed to Sribhumi? অসমৰ কোনখন জিলাক শেহতীয়াকৈ শ্ৰীভূমি নামেৰে নামাকৰণ কৰা হৈছে? কাৰেক্ট এনচাৰটো হ'ব অপশ্যন বি কৰিমগঞ্জ। ৰিচেণ্টলি অসম চৰকাৰে কৰিমগঞ্জ জিলাৰ নাম সলনি কৰি শ্ৰীভূমি নামেৰে নামাকৰণ কৰিছে। একচুৱেলি স্বাধীনতাৰ পূৰ্বৰ সময়তে 1919 চনতে কবিগুৰু ৰবীন্দ্ৰনাথ ঠাকুৰে এই ভূমিক সুন্দৰী শ্ৰীভূমি বুলি উল্লেখ কৰিছিল। আৰু অসম চৰকাৰে স্পষ্ট কৰি দিছে যে কৰিমগঞ্জ শব্দৰ কোনো অভিধানিক অৰ্থ নাই। সেই গতিকে অসম চৰকাৰে কৰিমগঞ্জ জিলাৰ নাম সলনি কৰি এটি অভিধানিক অৰ্থসম্পন্ন আৰু কবিগুৰু ৰবীন্দ্ৰনাথ ঠাকুৰলৈ শ্ৰদ্ধাঞ্জলি জনাই তেখেতৰ স্মৃতি বিজড়িত হৈ থকা নাম শ্ৰীভূমি নামেৰে কৰিমগঞ্জ জিলাৰ নাম ৰখা হৈছে। David Baker, the American biochemist, awarded the 2024 Nobel Prize in Chemistry, has an interesting connection to which renowned Assamese scientist. 2024 চনৰ ৰসায়ন বিজ্ঞানৰ নোবেল বঁটা লাভ কৰা আমেৰিকান জৈৱ ৰসায়নবিদ ডেভিড বেকাৰৰ কোনজন প্ৰখ্যাত অসমীয়া বিজ্ঞানীৰ এক আকৰ্ষণীয় সম্পৰ্ক আছে? কাৰেক্ট এনচাৰটো হ'ব অপশ্যন বি ডক্টৰ ৰুবুল মাউত। লগতে মনত ৰাখিব লাগিব যে ৰুবুল মাউতে মোৰো এটা সপোন আছে নামৰ গ্ৰন্থখন ৰচনা কৰিছিল। ৰিচেণ্টলি তিনিজন ব্যক্তিক 2024 চনৰ ৰসায়ন বিজ্ঞানৰ নোবেল প্ৰাইজ প্ৰদান কৰা হৈছে। তেওঁলোক হ'ল ডেভিড বেকাৰ, ডেমিছ হছাবিছ, জন এম জাম্পাৰ। ডেভিড বেকাৰক গণনামূলক প্ৰটিন ডিজাইনৰ বাবে নোবেল প্ৰাইজ প্ৰদান কৰা হৈছিল আৰু হছাবিছ আৰু জাম্পাৰলৈ প্ৰটিন গঠনৰ গৱেষণাৰ বাবে নোবেল প্ৰাইজ প্ৰদান কৰা হৈছিল। Who received the Lifetime Achievement Award at the Education Eminence 2024 Award Ceremony? শিক্ষা এমিনেন্স 2024 বঁটা প্ৰদান অনুষ্ঠানত কোনে জীৱনজোৰা কৃতিত্ব বঁটা লাভ কৰিছিল? কাৰেক্ট এনচাৰটো হ'ব অপশ্যন ডি ডক্টৰ নৰেন্দ্ৰনাথ দত্ত। Which district of Assam has been selected for the Best Fishery Sector Award in the Northeast? অসমৰ কোনখন জিলাই নৰ্থ ইষ্টৰ শ্ৰেষ্ঠ মীন খণ্ডৰ বঁটাৰে নিৰ্বাচিত হৈছে? কাৰেক্ট এনচাৰটো হ'ব অপশ্যন এ দৰং জিলা। লগতে মনত ৰাখিব লাগিব যে ৱৰ্ল্ড ফিচাৰী ডে অৰ্থাৎ বিশ্ব মীন দিৱসত অসমৰ পৰা দুটাকৈ ৰাষ্ট্ৰীয় মীন বঁটা লাভ কৰিছে। বিশ্ব মীন দিৱস পালন কৰা হয় 21 নৱেম্বৰত। মনত ৰাখিব লাগিব এইটো। আৰু কেন্দ্ৰীয় চৰকাৰৰ মীন পশুপালন আৰু দুগ্ধ মন্ত্ৰালয়ৰ দ্বাৰা আয়োজিত এক অনুষ্ঠানত দৰং জিলাক উত্তৰ পূব আৰু পাৰ্বত্য ৰাজ্যসমূহৰ ভিতৰত শ্ৰেষ্ঠ মীন জিলা আৰু সৃজনী মীন উন্নয়ন সমবায় সমিতিক দেশৰ শ্ৰেষ্ঠ মীন পালন সমিতিৰ পুৰস্কাৰে সন্মানিত কৰা হৈছিলে। What is the new name of Hojai district headquarters in Assam? অসমৰ হোজাই জিলা সদৰৰ নতুন নাম কি? কাৰেক্ট এনচাৰটো হ'ব অপশ্যন এ শ্ৰীমন্ত শংকৰদেৱ নগৰ। ৰিচেণ্টলি অসম চৰকাৰে হোজাই জিলাৰ জিলা সদৰ শংকৰদেৱ নগৰৰ নাম সলনি কৰি শ্ৰীমন্ত শংকৰদেৱ নগৰ ৰখাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। তাৰ পাছত হু ৰিচেণ্টলি ৰিচিভ দ্য বীৰাংগনা মূলা গাভৰু এৱাৰ্ড? শেহতীয়াকৈ কোনে বীৰাংগনা মূলা গাভৰু বঁটা লাভ কৰিছে? কাৰেক্ট এনচাৰটো হ'ব অপশ্যন এ ধীৰা চলিহা হাজৰিকা। ধীৰা চলিহা হাজৰিকাক 2024 চনৰ বীৰাংগনা মূলা গাভৰু বঁটা প্ৰদান কৰা হৈছে। লগতে মনত ৰাখিব লাগিব যে তেখেতে হ'ল প্ৰথম অসমীয়া মহিলা বিমান পাইলট আৰু 2023 চনৰ বীৰাংগনা মূলা গাভৰু বঁটা প্ৰদান কৰা হৈছিল লাভলীনা বৰগোহাঁইক। তাৰ পাছত হু ৰিচিভ দ্য লাইফ টাইম এচিভমেণ্ট এৱাৰ্ড এট দ্য 2024 ফিল্মফেয়াৰ এৱাৰ্ডছ আছামিজ? 2024 চনৰ ফিল্মফেয়াৰ এৱাৰ্ডছ অসমীয়াত কোনে জীৱনজোৰা কৃতিত্ব বঁটা লাভ কৰিছিল? কাৰেক্ট এনচাৰটো হ'ব অপশ্যন এ ৰমেন বৰুৱা। Which state recently launched the মুখ্যমন্ত্ৰী নিযুত মইনা স্কিম টু প্ৰমোট গাৰ্ল এডুকেশ্যন ইন দ্য ষ্টেট? শেহতীয়াকৈ কোনখন ৰাজ্যত কন্যা শিক্ষাৰ প্ৰসাৰৰ বাবে মুখ্যমন্ত্ৰী নিযুত মইনা আঁচনি আৰম্ভ কৰিছে? কাৰেক্ট এনচাৰটো হ'ব অপশ্যন এ আছাম। এতিয়া আমি মুখ্যমন্ত্ৰী নিযুত মইনা স্কিমৰ বিষয়ে ডিছকাছ কৰিম। এই স্কিমৰ মেইন অবজেক্টিভ হ'ল গাৰ্লছ এডুকেশ্যন প্ৰমোট কৰা আৰু চাইল্ড মেৰিজ নাইকিয়া কৰা। এই পদক্ষেপৰ অধীনত ৰাজ্যিক মন্ত্ৰীসভাই প্ৰায় 10 লাখ ছাত্ৰীক আৰ্থিক সহায় আগবঢ়াব। এই আঁচনিখনৰ জৰিয়তে ক্লাছ 11ত নামভৰ্তি কৰা ছাত্ৰীসকলে মাহে 10,000 টকাকৈ আৰু ডিগ্ৰী পাঠ্যক্ৰম গ্ৰহণ কৰা ছাত্ৰীসকলে মাহে 1250 টকাকৈ আৰু পোষ্ট গ্ৰেজুৱেট আৰু
BEdত নাম ভৰ্তি কৰা ছাত্ৰীসকলে প্ৰতি মাহে 2,500 টকাকৈ লাভ কৰিব। জুন আৰু জুলাই মাহক বাদ দি বাকী 10 মাহে ছাত্ৰীসকলে নিজৰ একাউণ্টত এই ধন লাভ কৰিব। মানে ক্লাছ 11ৰ ছাত্ৰীসকলে 1,000 টকাকৈ 10 মাহৰ পইচা পাব, মানে 10,000 টকা। ঠিক তেনেদৰে গ্ৰেজুৱেশ্যন কৰা ছাত্ৰীসকলে 1,250 টকাকৈ 10 মাহৰ কাৰণে পাব, মানে 12,500 টকা। আৰু পোষ্ট গ্ৰেজুৱেট কৰা ছাত্ৰীসকলে 2,500 টকাকৈ 10 মাহৰ কাৰণে পাব, মানে 25,000। প্ৰথম বছৰত ৰাজ্যজুৰি 1,59,093 গৰাকী ছাত্ৰীক এই আঁচনিৰ ধন প্ৰদান কৰা হ'ব। আৰু চলিত বিত্তীয় বৰ্ষত আঁচনিখনৰ অধীনত 240 কোটি টকাৰ অনুদান আগবঢ়োৱা হ'ব। Which is the first state in India to introduce the concept of co-districts to decentralize district administration? জিলা প্ৰশাসনক বিকেন্দ্ৰীকৰণৰ বাবে সমজিলাৰ ধাৰণা প্ৰৱৰ্তন কৰা ভাৰতৰ প্ৰথমখন ৰাজ্য কোনখন? কাৰেক্ট এনচাৰ হ'ব অপশ্যন চি, আছাম। বৰ্তমান ৰাজ্যৰ 21খন জিলাত 39খন সমজিলাৰ কাৰ্যালয় মুকলি কৰা হৈছে। তাৰ পাছত Which site in Assam was added to the UNESCO World Heritage Site List during the 46th session of World Heritage Committee? বিশ্ব ঐতিহ্য সমিতিৰ 46 সংখ্যক অধিৱেশনৰ সময়ত অসমৰ কোনটো স্থান ইউনেস্কোৰ বিশ্ব ঐতিহ্য ক্ষেত্ৰৰ তালিকাত অন্তৰ্ভুক্ত কৰা হৈছিল? কাৰেক্ট এনচাৰটো হ'ব অপশ্যন চি, চৰাইদেউ মৈদাম। চৰাইদেউ মৈদাম হৈছে অসমৰ তৃতীয় আৰু ভাৰতৰ 43 সংখ্যক ঐতিহ্য ক্ষেত্ৰ। এতিয়া আমি কেইটামান গুৰুত্বপূৰ্ণ পইণ্ট ডিছকাছ কৰিম। ইউনেস্কোৰ ফুল ফৰ্মটো হৈছে ইউনাইটেড নেশ্যনছ এডুকেশ্যনেল, চাইণ্টিফিক এণ্ড কালচাৰেল অৰ্গেনাইজেশ্যন। ইউনেস্কোৰ হেডকোৱাৰ্টাৰ্ছ হ'ল পেৰিছত, ফ্ৰান্সৰ পেৰিছত। আৰু ইণ্ডিয়াত টোটেল ৱৰ্ল্ড হেৰিটেজ চাইটছ আছে 43টা এতিয়ালৈকে, বৰ্তমানলৈকে। তাৰে 35টা কালচাৰেল চাইট আৰু 7টা নেচাৰেল চাইট, আৰু এটা হৈছে মিক্স টাইপ। আৰু লেটেষ্ট 43 নম্বৰ ৱৰ্ল্ড হেৰিটেজ চাইটছ হৈছে চৰাইদেউ মৈদাম। আৰু বৰ্তমান অসমত 3টা ৱৰ্ল্ড হেৰিটেজ চাইটছ আছে, তাৰে 2টা নেচাৰেল আৰু এটা কালচাৰেল। কাজিৰঙা নেশ্যনেল পাৰ্ক আৰু মানস নেশ্যনেল পাৰ্ক হৈছে নেচাৰেল ৱৰ্ল্ড হেৰিটেজ চাইটছ। আৰু 2খন নেশ্যনেল পাৰ্ক ৱৰ্ল্ড হেৰিটেজ চাইটছ হিচাপে স্বীকৃতি দিছিলে 1985ত। আৰু ৰিচেণ্টলি চৰাইদেউ মৈদামক কালচাৰেল চাইট হিচাপে স্বীকৃতি প্ৰদান কৰা হৈছে। আৰু ইউনেস্কোৰ স্বীকৃতিপ্ৰাপ্ত ভাৰতৰ প্ৰথমখন বিশ্ব ঐতিহ্য নগৰ হৈছে আহমেদাবাদ। আৰু ভাৰতৰ একমাত্ৰ মিক্স টাইপ মানে যোনটো কালচাৰেল আৰু নেচাৰেল 2টা মানে কেটেগৰীতে পৰে, মিক্স ইউনেস্কো ৱৰ্ল্ড হেৰিটেজ চাইট হৈছে কাঞ্চনজংঘা নেশ্যনেল পাৰ্ক। আৰু এই নেশ্যনেল পাৰ্ক আছে ছিকিমত। চ' এইটো বহুত ইম্পৰ্টেণ্ট পইণ্ট, এই গোটেই পইণ্টকেইটা বহুত দৰকাৰী। হোৱাট ইজ দ্য মাস্কট ফৰ খেল মহাৰণ 2.0 আছামছ বিগেষ্ট স্পৰ্টিং ইভেণ্ট? অসমৰ সৰ্ববৃহৎ ক্ৰীড়া অনুষ্ঠান খেল মহাৰণৰ মাস্কট কি? কাৰেক্ট এনচাৰটো হ'ব অপশ্যন বি, মহাৰাজ দদান। মহাৰাজ দদান মহাৰাজ বান ৰজাৰ ভতিজা আছিল আৰু ৰাভা গোষ্ঠীৰ পূৰ্বপুৰুষ বুলি জনা যায়। হুইচ ছিংগাৰ ফ্ৰম আছাম ৰিচেণ্টলি ৰিচিভ দ্য সূৰ্যকণ্ঠ এৱাৰ্ড? অসমৰ কোনজন কণ্ঠশিল্পীয়ে শেহতীয়াকৈ সূৰ্যকণ্ঠ বঁটা লাভ কৰিছে? কাৰেক্ট এনচাৰটো হ'ব অপশ্যন বি, জুবিন গাৰ্গ। ৰিচেণ্টলি বি বৰুৱা কলেজৰ প্ৰাক্তন বিদ্যাৰ্থী সংস্থাই জুবিন গাৰ্গক সূৰ্যকণ্ঠ সন্মান প্ৰদান কৰিছে। হাউ মেনি পিপল ৰিচিভ দ্য আছাম গৌৰৱ এৱাৰ্ড ইন 2024, দ্য থাৰ্ড হাই চিভিলিয়ান এৱাৰ্ড ইন আছাম? 2024 চনত অসমৰ তৃতীয় সৰ্বোচ্চ অসামৰিক বঁটা অসম গৌৰৱ বঁটা কিমানজনে লাভ কৰিছিল? কাৰেক্ট এনচাৰটো হ'ব অপশ্যন বি, 17 জনে। 2024 বৰ্ষত ৰঞ্জন গগৈয়ে অসম বহিব বঁটা লাভ কৰিছিল আৰু 4 গৰাকীলৈ অসম গৌৰৱ আৰু 17 গৰাকীলৈ অসম গৌৰৱ বঁটা প্ৰদান কৰা হৈছিল। হু হেজ ৰিচেণ্টলি বিন এপইণ্টেড এজ দ্য চিফ জাষ্টিচ অফ গুৱাহাটী হাইকোৰ্ট? শেহতীয়াকৈ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ হিচাপে কাক নিযুক্তি দিয়া হৈছে? কাৰেক্ট এনচাৰটো হ'ব অপশ্যন বি, বিজয় বিষ্ণয়। আৰু ৰিচেণ্টলি ভাৰতৰ নতুন উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ হ'ল সঞ্জীৱ খান্না। তেখেত ভাৰতৰ উচ্চতম ন্যায়ালয়ৰ 51তম মুখ্য ন্যায়াধীশ।
ৰিচেণ্টলি এপইণ্ট কৰা হৈছে। ইয়াৰ আগতে ভাৰতৰ উচ্চতম ন্যায়ালয়ৰ 50 সংখ্যক ন্যায়াধীশ আছিল ধনঞ্জয় যশৱন্ত চন্দ্ৰচূড়, who has been appointed as the first youth advocate of the Northeastern region by UNICEF India. UNICEF ইণ্ডিয়াই উত্তৰ পূব অঞ্চলৰ প্ৰথম যুৱ অধিবক্তা হিচাপে কাক নিযুক্তি দিছে? কাৰেক্ট এনচাৰটো হ'ব অপশ্যন চি, নাহিদ আফ্ৰিন। পাৰ্বতী বৰুৱা, also known as ষষ্ঠী কন্যা, is recognized as which of the following? ষষ্ঠী কন্যা নামেৰে পৰিচিত পাৰ্বতী বৰুৱাক তলৰ কোনটো হিচাপে স্বীকৃতি দিয়া হৈছে? কাৰেক্ট এনচাৰটো হ'ব অপশ্যন বি, ইণ্ডিয়াছ ফাৰ্ষ্ট ফিমেল এলিফেণ্ট মাউথ, ভাৰতৰ প্ৰথম মহিলা হাতী মাউথ। পাৰ্বতী বৰুৱা হৈছে হাতী চিকাৰ বা হাতী ধৰি আনি প্ৰশিক্ষণ দিয়াৰ কামৰ সৈতে জড়িত থকা এগৰাকী অসমীয়া মহিলা। পাৰ্বতী বৰুৱাৰ বিষয়ে মাৰ্ক চেণ্ডে কুইন অৱ দ্য এলিফেণ্টছ নামৰ গ্ৰন্থখন লিখি উলিয়ায় আৰু ইয়াৰ পাছৰে পৰা সমগ্ৰ বিশ্বই পাৰ্বতী বৰুৱাক কুইন অৱ দ্য এলিফেণ্টছ বুলি স্বীকৃতি দিয়ে। চ' তেওঁক কুইন অৱ দ্য এলিফেণ্ট বুলি জনা যায়, মানে ষষ্ঠী কন্যা বুলি জনা যায়। চ' তেওঁ 2023 চনত অসম গৌৰৱ বঁটা লাভ কৰিছিল আৰু 2024 চনত পদ্মশ্ৰী বঁটা লাভ কৰিছিল। According to the state budget presented by Assam government, how many devotees will be facilitated to visit the Ram temple in Ayodhya this year under the Punya Tirtha Yojana? অসম চৰকাৰে দাখিল কৰা ৰাজ্যিক বাজেট অনুসৰি পুণ্য তীৰ্থ যোজনাৰ অধীনত এইবাৰ অযোধ্যাৰ ৰাম মন্দিৰ পৰিদৰ্শন কৰিবলৈ কিমান ভক্তক সুবিধা প্ৰদান কৰা হ'ব? কাৰেক্ট এনচাৰটো হ'ব অপশ্যন ডি, 25,000। অসম চৰকাৰে অসম পুণ্য তীৰ্থ যোজনাৰ জৰিয়তে অসমৰ ভক্তক ৰাম মন্দিৰ দৰ্শন কৰোৱাৰ ব্যৱস্থা কৰিছে। Which of the following did not receive the Padma Shri Award for the year 2024? তলৰ কোনে 2024 চনৰ পদ্মশ্ৰী বঁটা লাভ কৰা নাছিল? কাৰেক্ট এনচাৰটো হ'ব অপশ্যন ডি, ৰঞ্জন গগৈ। 2024 চনত 110 জন ব্যক্তিয়ে পদ্মশ্ৰী বঁটা লাভ কৰিছিলে, তাৰে অসমৰ 3 জন ব্যক্তিয়ে এই বঁটা লাভ কৰিছিল। সেই 3 জন ব্যক্তি হ'ল পাৰ্বতী বৰুৱা, সৰ্বেশ্বৰ বসুমতাৰী, দ্ৰোণ ভূঞা। Who is the first swimmer from the northeast to cross the English Channel both ways? উত্তৰ পূৰ্বাঞ্চলৰ পৰা ইংৰাজী চেনেল দুয়োফালে পাৰ হোৱা প্ৰথমজন সাঁতোৰবিদ কোন? কাৰেক্ট এনচাৰটো হ'ব অপশ্যন চি, LV চালি হাজৰিকা। In the 2023 Swachh Survekshan Award, which city in Assam was recognized as the cleanest in the 25,000 to 50,000 population category? 2023 চনৰ স্বচ্ছ সুৰক্ষা বঁটাত অসমৰ কোনখন চহৰে 25,000ৰ পৰা 50,000ৰ জনসংখ্যাৰ শাখাত আটাইতকৈ পৰিষ্কাৰ হিচাপে স্বীকৃতি লাভ কৰিছিল? কাৰেক্ট এনচাৰটো হ'ব অপশ্যন বি, গোলাঘাট জিলা। Recently, which state government launched the Disaster Reporting and Information Management System DREAMS in collaboration with UNICEF? শেহতীয়াকৈ কোনখন ৰাজ্য চৰকাৰে ইউনিচেফৰ সহযোগত দুৰ্যোগ প্ৰতিবেদন আৰু তথ্য ব্যৱস্থাপনা ব্যৱস্থা ড্ৰিমছৰ আৰম্ভ কৰিছে? কাৰেক্ট এনচাৰটো হ'ব অপশ্যন বি, অসম।